মোক যে ইয়াত সকলোৱে কিয় আনৰ বুলি ভাবে বাৰু? চাইলি, কি হৈছে তোমাৰ? কোনে কি ক'লে তোমাক? মোৰ একো ক'বলৈ মন নাই, মোক কোনো একো কোৱা নাই। মোৰ এইখন ঘৰত থাকিবলৈ অলপো মন নাই। ইয়াত কোনেও মোক নিজৰ বুলি নাভাবে। এইবিলাক তুমি কি কৈছা চাইলি? তুমি পাগল হৈছা নেকি? মা আৰু মই দেখোন তোমাক কিমান ভাল পাওঁ। আমাৰ ঘৰখনৰ সকলোৱে তোমাক বহুত মৰম কৰে। আৰু তুমি এতিয়া এইদৰে কৈছা? এইদৰে কান্দিলে তোমাক ভাল নালাগে নহয়। কি হৈছে কোৱা? আৰু তুমিতো আলহী মাতিবহে গৈছিলা। তুমিতো মোকো মাতিমহি বুলি কৈছিলা। কিন্তু তুমি দেখোন এতিয়া কান্দিহে আহিছা। আলহীয়ে কিবা ক'লে নেকি আকৌ? নাই সীমান্ত, কোনো মোক একো কোৱা নাই। মোৰ এনেই মনটো ভাল লগা নাই। মই তোমাক একো ক'ব নোৱাৰো এই বিষয়ে আৰু। তুমি তেনেকৈ ক'লে নহ'ব নহয়। মই তোমাক ভালকৈ বুজোঁ। তুমি কেতিয়া কান্দা, তুমি কেতিয়া হাঁহা। তুমিতো উঠনি ইমান ফূৰ্তিত আছিলা, এতিয়া আৰু ঘপকৈ তুমি কান্দিছা। নিশ্চয় তোমাক কোনোবাই কিবা এটা ক'লে। কোৱা চাইলি, কোনে কি কৈছে কোৱা? মই সিহঁতক সোধাই নিদিম যিয়ে তোমাৰ চকুত চকু পানী উলিয়াইছে। মোক যোনে এই দুখ দিছে, তুমি তাইক ইচ্ছা কৰিও একো কৰিব নোৱাৰা সীমান্ত। কিয়নো তুমি তেনেকৈ ভাবিছা? তুমি এবাৰতো কৈ চোৱা কোনে তোমাক কি কৈছে। মই এটলিষ্ট একো কৰিব নোৱাৰিলেও বুজাবতো পাৰিম। তেনেহ'লে শুনা, তোমাৰ ভণ্টিয়ে মোক তেনেকৈ কৈছে। মই কি এইখন ঘৰৰ সদস্য নহয় নেকি? তাই যে মোক ইমান বেয়া পায়। মই ভাল কথা ক'লেও তাই মোক বেয়া পায়। ভণ্টিয়ে তোমাক তেনেকৈ কৈছে? কিন্তু কিয় ক'বলৈ পালে? আনকালে দেখোন তাই নকয় তেনেকৈ। সেইটোৱেতো কথা, তোমাৰ আগত সকলো ভালে হৈ থাকে, কিন্তু তুমি যেতিয়া ওচৰত নাথাকা তেতিয়াহে সকলোৱে আচল ৰূপটো দেখুৱায়। আৰু তোমাৰ ভণ্টি এনেকৈ কোৱাৰ আচল কাৰণটো তুমি সঁচাকৈ নাজানানে? তুমি মোক এটা পাগলহে কৰিবা আৰু দেই। মই বাৰু কেনেকৈ গম পাম তোমাক কি কাৰণে খং কৰিছে আৰু কি কাৰণে এইদৰে কৈছে? মই দেখোন ভিতৰতে আছোঁ। তেনেহ'লে শুনা, তোমাৰ ভণ্টিয়ে প্ৰণয়ৰ কাৰণে মোক তেনেকৈ কৈছে। সেই প্ৰণয় বোলাটোৰ কাৰণে আজি মোক ইমানখিনি কথা শুনাইছে তাই। কিন্তু প্ৰণয়ৰ কথানো ইয়াত ওলালে কেনেকৈ? তুমি কিবা ক'লা নেকি আকৌ তাইক প্ৰণয়ৰ বিষয়ে? সীমান্ত, মই তাইক প্ৰণয়ৰ বিষয়ে একো কোৱা নাই। সেই প্ৰণয় বোলাটোক তাই ঘৰলৈ মাতিলে। মই দেখি পিনে সেই প্ৰণয় বোলাটোক মাতোঁতে সেই প্ৰণয় বোলাটোৱে মোৰ লগত যেনেকুৱা বিহেভ কৰিছে নহয়, তাৰপিছত মই তাইক কথাবোৰ কওঁতে তাই মানে মোৰ কথাত বিশ্বাসেই নকৰে। কি ক'লা তুমি? প্ৰণয় বোলাটোক ঘৰত মাতিলে তাই? তাই কি পাগল হৈছে নেকি? সেই প্ৰণয় মানে এতিয়াও ঘৰতে আছে? সীমান্ত, সেইটো কাৰণেতো মোৰ খং উঠিছে। সেই প্ৰণয় বোলাটো আমাৰ ঘৰলৈ কিয় আহিছিল মই তাকে সুধিছিলোঁ। তাই বাৰু মূৰত একো নাই নেকি? তাই পাগল হৈছে নেকি বাৰু? এইখন কিবা মোৰ ঘৰত সেইটোক আনিছে, সেই ধুৰন্ধৰটোক, আৰু সি আহি তোমাৰ লগত মিছবিহেভো কৰিছে মোৰ ঘৰতে। তাই বেলেগক আনিছে মোৰ ক'ব লগা নাই, কিন্তু সেই প্ৰণয় বোলাটোক এইখন ঘৰলৈ আনিছে। আৰু সেই প্ৰণয় বোলাটোৱে মোক যে কি চকুৰে চাই নহয়। সি কৈছে তোমাৰ বোলে ভণ্টিক সি বিয়া পাতি সদায় মোৰ চকুৰ ওচৰতে থাকিব হেনো, মোক চাই থাকিব। মই বাৰু কি কৰোঁ এতিয়া? ভণ্টিক কেনেকৈ বুজাওঁ এই কথাবোৰ? তাই দেখোন মোৰ কথা এটাও নুশুনে। এই মানে অলপ বেছিয়ে হৈছে। মায়েও সেই তাইৰ কথা মানি ল'লে যে, তাই সেইটো কাৰণে এইবিলাক কৰিবলৈ লৈছে। কিন্তু সীমান্ত, এইদৰে হাত সাৱটি বহি থাকিলে হ'ব জানো? কেইদিনমান পিছত সঁচাকৈ যদি ভণ্টি সেই ধুৰন্ধৰটোৰ লগত বিয়া হৈ যায়, তেতিয়া কি হ'ব বাৰু? তাইৰ লগতে আমাৰ ঘৰ সংসাৰখনো শেষ হৈ যাব গতে লাগিছে মোৰ। নাই চাইলি, এইবিলাক তুমি কি কৈছা? তুমি তেনেকুৱা ভুলতো নেভাবিবা। মই তোমাক বহুত ভাল পাওঁ। চোৱা সীমান্ত, এইবিলাক ভাবিবলৈ মোৰো মন নাই, কিন্তু উপায় নাইকিয়া হৈ গৈছে। মানে প্ৰণয় যদি এইদৰে তোমাৰ ভণ্টিৰ লগত বিয়া পাতি লয়, সি কিবা কিবি কথা কৈ আমাৰ ঘৰ সংসাৰটো বেমেজালিৰ সৃষ্টি কৰিব। তুমি জানাই দেখোন মই তোমাৰ বাহিৰে আন কাৰো ওপৰত বিশ্বাস নকৰোঁ বুলি। আৰু মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তুমি এনেকুৱা কাম কোনোদিন নকৰা, যিটো কামক মই বেয়া পাওঁ। সেইটো কাৰণে তুমি এইবিলাক ভয় খাই থাকিব নালাগে। আমাৰ সংসাৰত বেলেগৰ কাৰণে কেতিয়াও প্ৰব্লেম সৃষ্টি নহয়। হ'ব বাৰু, মই তোমাৰ সকলোবোৰ কথা মানি ল'ম, কিন্তু এতিয়া এইদৰে আমি হাত সাৱটি বহি চাই থাকিব নোৱাৰোঁ। তুমি সোনকালে কিবা এটা কৰা সীমান্ত, নহ'লে তোমাৰ ভণ্টিৰ জীৱনটো কিন্তু শেষ হৈ যাব। তুমি চিন্তা নকৰিবা চাইলি, মই এই বিষয়ে মাৰ লগত পাতিম। আৰু মই যিমানখিনি জানো, মই এটা কাম কৰোঁ, নহ'লে ভণ্টিৰ কাৰণে সেই ল'ৰা এটাকে চাওঁ নেকি? তেতিয়া ভাল হ'ব চাগে। সেই বেলেগ ল'ৰাৰ লগত হয়তো কথা পাতিলে ভণ্টিয়ে প্ৰণয়ৰ কথা পাহৰিব পাৰিব নেকি? তাই পাহৰিব পাৰিব নে নোৱাৰিব মই নাজানো, কিন্তু যি কৰা সোনকালে কৰা। কিন্তু হাতত একেবাৰে সময় নাই। আৰু এই প্ৰণয় বোলাটোৱে তাইক এনেকুৱা জালত ফচাইছে নহয়, তাই মানে ইচ্ছা কৰি ওলাই আহিব নোৱাৰিব আৰু বেছি দেৰি হ'লে। তুমি এতিয়া এইবিলাক ভাবি নাথাকিবা। মই মাৰ লগত এই বিষয়ে পাতি চাওঁগৈ। তুমিও অহা নহ'লে। নাই মই নাযাওঁ দিয়া। তুমিয়ে মাৰ লগত কথাবোৰ ভালকৈ পাতাগৈ আৰু মাক বুজোৱা কথাবোৰ। মই গ'লে কথাটো বেয়া হ'ব। মাকো বুজোৱাটো এটা বৰ টান কাম নহয়। তেওঁ আকৌ সেই ভণ্টিৰ মুখত পৰি যি হ'লেও তাই ক'লে তাকে শুনি লৈছে, মানে একো কথা নভবা নিচিন্তা হৈছে আৰু। সেইটো কাৰণে মই নাযাওঁ বুলি কৈছোঁ। মই গ'লে আকৌ ময়ে কিবা তোমাক কথা লগাইছোঁ বুলি ভণ্টিয়ে ভাবিব। তুমি মাৰ লগত অকলে কথাবোৰ ভালকৈ পাতাগৈ। ঠিক আছে, হ'ব বাৰু। মই মাৰ লগত কথাবোৰ আলোচনা কৰোঁগৈ। তুমি কিন্তু কান্দি নাথাকিবা প্লিজ। আৰু নিজকে এইখন ঘৰৰ সদস্য বুলিয়ে ভাবিবা। অকলশৰীয়া কেতিয়াও ফিল নকৰিবা। ঠিক আছে, হ'ব বাৰু, নেভাবোঁ। তুমি এতিয়া মোৰ কথা ভাবি থাকিব নালাগে। তুমি মাৰ ওচৰলৈ সোনকালে যোৱা। মা, তুমি বহিছা? সীমান্ত,
তুমি তুমি আকৌ আজি অফিচ নগ'লা নেকি? মোৰ আকৌ ইমান গাটো বেয়া লাগিছিল, সেইটো কাৰণে ভাবিলোঁ বাহিৰতে অলপ বহি দিওঁ বুলি। তোমাৰ মানে গা ভাল নাই মা? তথাপি তুমি কোৱা নাই যে হস্পিটেল নিব লাগিব নেকি আকৌ? নহ'লে ডক্টৰকে মাতি দিওঁ নেকি ঘৰলৈ? নাই নাই ডক্টৰ মাতিবলগীয়া একো হোৱা নাই। এনেই মূৰটো সেই অলপ বিষোৱা লাগিছিলে, এতিয়া ঠিকেই লাগিছে। বাহিৰত বহি দিলোঁ যে সেই গাটো ভাল পায়ে গ'লোঁ। পিছে ঘৰত কোনোবা আলহী আহিছে নহয়, তুমি গম নোপোৱা নেকি? কোন আলহী আহিলেনো? সেই বোৱাৰীহঁতৰ মাক দেউতাক অহাৰ কথাহে আছিলে। মই দেখোন সেই বাহিৰতে বহি আছোঁ, গমেই পোৱা নাই। গাটো ভাল নলগা দেখি বাহিৰতে জুপুকা মাৰি আছোঁ। কোন আহিছেনো কোৱাচোন? মা, ভণ্টিয়ে যে নকৰিবলগীয়াখন কৰি আছে আৰু দেই। মোৰ কিন্তু ধৈৰ্য্যৰ সীমা ছিঙি গৈছে। মই মানে কি কৰি পাম নিজে নাজানো। তোমাৰ আকৌ কি হ'ল? ভণ্টিয়েনো কিনো কৰিলে? তাই দেখোন ভালকৈ আছে। আৰু কোনোবা আলহী আহিছে বুলি কৈ আকৌ ভণ্টিৰ কথাত লাগি গ'লা যে? মানে এই সকলোবিলাকতো ভণ্টিয়ে কৰি আছে ন। ভণ্টিৰ কাৰণেতো মোৰ খং উঠিছে। এই যি আলহী আহিছে ভণ্টিৰ আলহীয়ে হয়। এইটো আকৌ কি ভণ্টিৰ আলহী? আলহী দেখোন আহিবই আৰু ঘৰখনলৈ। তাকে বুলি ইমান খং কৰিবলগীয়া কিটো নহ'ল? ভণ্টিৰ কোনোবা লগৰ ছোৱালী সেইবিলাক আহিছে চাগে, সেই উৎপাত কৰি আছে, সেইটো কাৰণে তোমাৰ খং উঠিছে ন? তেনেকুৱা হোৱা হ'লেতো কথাই নাছিলে, কিন্তু তেনেকুৱাতো নহয় ন। আলহী বেলেগহে। সেই প্ৰণয় বোলা ধুৰন্ধৰটো আহিছে আমাৰ ঘৰলৈ। তাই মাতি আনিছে। কি? প্ৰণয় বোলাটো আহিছে? আৰু তাই মাতিলে? ইমান সাহস কৰিছেনে তাই? তুমি কি নিজে দেখিলা নেকি? মা, চাইলিয়ে দেখিছে। চাইলিৰ লগত সেই প্ৰণয় বোলাটোৱে বোলে মিছবিহেভো কৰিছে। তাই সেই অংকিতাক কথাবোৰ কওঁতে, মানে ভণ্টিক কথাবোৰ কওঁতে, ভণ্টিয়ে তাইৰ ওপৰতে খং কৰিছে বোলে। তাইক কৈছে তুমি এই ঘৰখনৰ কোনো নহয় বুলি। তাই ইমান কান্দিছে নহয়, মোৰে বেয়া লাগি গৈছে। কথাটো বাৰু ময়ো মন নকৰা নহয়। কেইদিনমানৰ পৰা দেখিছোঁ তাই বৌয়েকক কথাবোৰ বৰ বেয়াকৈ কৈ দিয়ে। মানে বৌয়েকে দুখো পায়, কিন্তু মই বুজাই থাকোঁ। তথাপি মানে তাই নুবুজেই নহয়। এটা সাধাৰণ ল'ৰাৰ কাৰণে তাই আজি ঘৰখনৰ মানুহবোৰক এনেকুৱা ব্যৱহাৰ কৰিছে। কি হ'ব নহয় এই ছোৱালীজনী? আৰু সেইটোক বাৰু ঘৰলৈ কিয় মাতি আনিছে তাই? এইদৰে এদিন ঘৰলৈ মাতি আনিব, পিছত আকৌ বিয়াৰ কথা ক'ব। সেইটোৱেতো, তাকেই ভাবি মোৰ চিন্তা লাগিছে। আজি চাওকচোন কিমান সাহস কৰিছে। সেইটোৱে আমাৰ ঘৰত আহি আমাৰ ঘৰৰ বোৱাৰীজনীকে মানে এইদৰে একদম জোকাৰিবলৈ চেষ্টা কৰিছে। আচলতে কোনোবাখিনিত মোৰ গাতে ভুল। মই সেই তাইৰ সকলোবোৰ কথা মানি লোৱাৰ কাৰণে তাই আজি ইমান ওপৰলৈ উঠিব পাৰিছে। মই যদি তেতিয়া তাইক সেই দুঠাপৰ লগাই দিলোঁহেঁতেন, আজিলৈ তাই এনেকুৱা কৰিবলৈ সাহস নকৰিলেহেঁতেন। মা, মই যিমানখিনি ভাবিছোঁ তাইক মাৰি কৰি একো লাভ নাই। তাই মানে একোৱে আমাৰ কথা নুশুনে। সেই প্ৰণয় বোলাটোৱে তাইক এনেকুৱা জালত ফচাইছে নহয়, তাই সেইটোৰ বাহিৰে আন কাৰো কথাই নুশুনে। তাকেহেতো, এই ছোৱালীজনীক লৈ কিন্তু মোৰ বৰ চিন্তা হৈছে দেই। তাইৰ ভৱিষ্যতটো কি হ'ব নহয় এইদৰে এইটোৰ লগত থাকিলে? এইটোৱে দেখোন তাইৰ জীৱনটো শেষ কৰি পেলাব। কি কৰোঁ বাৰু? মই মাক হিচাপে একো কৰিব পৰা নাই। মানে চকুৰ আগতে সকলোবোৰ চাই থাকিব লগা হৈছে। তুমি চিন্তা নকৰিবা মা, মই এটা কথা ভাবিছোঁ, তোমাকো কওঁ বুলি ভাবিছোঁ। কেনেকুৱা হ'ব কোৱাচোন তুমিয়ে? কি কথা কোৱাচোন? তুমি যদি ভাবিছা ঠিকেই ভাবিবা। মোৰ মতে কথাটো খালি এবাৰ মোৰ লগত ডিছকাছ কৰি চোৱা, তাৰপিছত ময়ো উত্তৰটো তেতিয়াহে দিব পাৰিম। মা, মই মানে ভাবিছোঁ ভণ্টিৰ বিয়াখন ঠিক কৰি দিওঁ বুলি। তেতিয়াহে তাই কিজানিবা সেই প্ৰণয় বোলাটোক পাহৰিব পাৰিব। কিন্তু তাই জানো ইমান সহজে আমাৰ কথাবোৰ মানি ল'ব? ইয়াৰ কাৰণেও মোৰ ওচৰত উপায় এটা আছে। তাইক আমি বেয়াকৈ নকওঁ। তাইক এটা আমি সুযোগ দিম কথা পাতি চাবলৈ। যদি তাই ভাল পায় কথা পাতিব বুলি ক'ম, যদি বেয়া পায় নাপাতিব বুলি ক'ম। তুমি ঠিকেই ভাবিছা। ল'ৰাটো পিছে ক'ৰ হয়, কি কথা? ৰখা, তুমি সকলোবোৰ গম পাই যাবা। মই তাক মাতিয়ে পঠিয়াইছোঁ। আমাৰ অফিচতে কাম কৰে, ভাল ঘৰৰ ল'ৰা হয়। সি অলপ তলৰ পোষ্টত আছে। তলৰ মানে ইমানো তলৰ নহয়, মোতকৈ তলৰ পোষ্টত আছে। সেই আহি পাবহি এতিয়া। ল'ৰাটো বৰ ভাল কথাই বতৰাই। মোতকৈ বয়সত 2 বছৰমান সৰু হ'ব। ঠিকে আছে তেনেহ'লে। ল'ৰাটোক লগ পালেহে এতিয়া গম পাম কেনেকুৱা কি কথা। মোৰ মতে তুমি চিয়ৰ তাক ভাল পাবা। অনুৰাগ হয় ল'ৰাটোৰ নাম, বহুত ভাল হয়। সেই সীমান্ত দা, তুমি যে মোক ইমান লৰালৰিকৈ মাতি পঠালা। অনুৰাগ, তুমি পালাহি? এই নহয়, মই তোমাক মাতি পঠালোঁ মানে অফিচলৈ আজি একেলগতে যাওঁ বুলি ভাবিলোঁ। সেইটো কাৰণে তোমাক ঘৰলৈকে মাতি পঠালোঁ। বঢ়িয়া তেন্তে। আণ্টিও বহি আছে, ভালেই হ'ব। আজি নাস্তাটো তেনেহ'লে তোমালোকৰ ঘৰতে কৰি যাব লাগিব। চিয়ৰ, আজি মোৰ লগতে নাস্তাটো কৰিব পাৰিবা। বৌয়ে সেই বনায়ে আছে। মা, এয়া অনুৰাগ, মই যে তোমাক কৈছিলোঁ এতিয়া। মোৰ কথাই চলি আছিল মানে? মোৰ কথা ভালকৈ পাতি আছিলে নে আকৌ বেয়াকৈ পাতি আছিলে? নাই, এনেই তোমাৰ কথা সেই কৈ আছিলে সীমান্তই, তুমি বৰ ভাল ল'ৰাটো বুলি। পিছে আহিলা আজি, লগ পালোঁ, ভালেই লাগিলে। হয় দিয়ক আণ্টি, মোৰতো সীমান্ত দাক ভাল লাগেই। পিছে আজি আপোনাকো লগ পালোঁ, আৰু ভাল লাগিলে। ঠিকে আছে দিয়া। তোমাৰ ঘৰত কোন কেনেকৈ আছে? মোৰ মা, দেউতা আৰু ময়ে আছোঁ। ঠিকেই দিয়া। পিছে এতিয়া ব'লা তেনেহ'লে কিবা এটা খাই ল'বা। অলপ পিছতহে বাকীবোৰ কথা পাতিম আৰু। অ'কে আণ্টি। সীমান্ত দা ব'লক আৰু, মোৰ একদম মানে পেটত চুহা ধৰিছে। সোনকালে যাওঁ, খানাটো খাই লওঁ আৰু অফিচলৈ যাওঁ। দেখিছা নহয় মা, ই খুব জমাই থাকে। মই মানে ইয়াৰ লগত থাকিলে হাঁহিবহে পাৰোঁ আৰু।